নমস্কাৰ, মই শ্ৰাৱণ হৈ আছোঁ তোমালোকৰ মৰমৰ চেনেল ৰিচাৰ্চ স্কুললৈ। আশা কৰোঁ সকলো ভালে আছা, ধুনীয়াকৈ তোমালোকে পঢ়া শুনা কৰি আছা আৰু যিখিনি 13ত চোৱা বৰ্ডটো পালেই তোমালোকৰ এক্সাম আৰু 9খিনিকো কম তোমালোকে এতিয়াৰ পৰা পঢ়া আৰু আজিৰ ভিডিঅ'টো 9খিনিৰ কাৰণে এটা স্পেচিয়েল ভিডিঅ' হ'ব। তো কেলৈ হ'ব কি হ'ব এইটো কথা আমি গোটেইবোৰে ক'ম, ধুনীয়াকৈ কথা পাতিম তোমালোকৰ লগত। চ' আজি মই তোমালোকৰ লগত এনেকুৱা কথাখিনি তোমাক শ্বেয়াৰ কৰিম, সেইটো তোমালোকৰ মই কিবা ষ্টুডেণ্ট বুলি বা শ্বেয়াৰ কৰা নাই, নিজৰ মোৰ ঘৰৰে ষ্টুডেণ্ট বুলি বা ঘৰৰ মানুহ বুলি তোমালোকক দুটামান কথা মই শ্বেয়াৰ কৰিছোঁ, যিখিনি মোৰ লগত ঘটি গৈছে বা যিখিনি মই পঢ়া আছিলোঁ সেইখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। চ' তোমালোকে তাত বহুতে ভাবি পায় যে দাদাই বৰ ভুলবোৰে কৰি থাকে, কি কৰা দাদাই কোৱা ভুলবোৰকে আমাৰ শ্বেয়াৰ কৰি থাকে, হয় নাই? সেইটো নহয় আচলতে। চোৱা মানে তুমি যদি ভুলবোৰ তোমালোকে গম পোৱা, ভুলবোৰ অনুসৰণ কৰা, সেই ভুলবোৰৰ পৰাই তোমালোকে শিকিব পাৰিবা। মানে শুদ্ধ কেনেকৈ কৰে সেইখিনি ভুলটো তোমালোকে কৰিবা কোনোবা এটা সময়ত। চ' ডেফিনেটলি কৰিবও পাৰে, কিছুমান নকৰিবও পাৰে। চ' তেন্তে ব'লা এতিয়া বিনা সময় আমি ৱেষ্ট কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথম তোমালোকৰ লগত আহিলে নাইনৰ যিখিনি আছে ষ্টুডেণ্টখিনি, সেইখিনি এই কথাখিনি একদম ধুনীয়াকৈ শুনিবা আৰু ধুনীয়াকৈ ফ'ল' কৰিবা বুলি মই আশা ৰাখিছোঁ। কাৰণ তোমালোকে এতিয়া 9ত সোমোৱা মানে কি এটা বৰ্ডত সোমাইছা। এতিয়া তোমালোকে আগত ক'ত আছিলা? আগত আছিলে তোমালোকে 8ত থাকোঁতে 7ত থাকোঁতে কি আছিলে? কেইটামান কুৱেশ্যন আৰু দি দিয়ে স্কুলৰ পৰা বা কুৱেশ্যন কিছুমান ডাইৰেক্ট কুৱেশ্যন, তেনেকুৱা কুৱেশ্যন আহে কৰিবলৈ। চ' মাজৰ কুৱেশ্যনৰ কনচেপ্টটো বহুত কম দেখা যায়, কিন্তু যেতিয়া তোমালোকে 9ত বৰ্ডত সোমাই গৈছা, তোমালোকে দেখিছা চবফালে MCQ, এইফালে MCQ, এইটো ছাবজেক্টত MCQ, এইটোতো MCQ, গোটেইকেইটা ছাবজেক্টত MCQ, হিন্দী আৰু অসমীয়াৰ বাদে, হয় নাই? এতিয়া তোমালোকে MCQ খিনি কৰিবলৈ কি কৰিব লাগিব? এতিয়া MCQ খিনি কৰিবলৈ আমি তোমালোকৰ মেথছৰ কাৰণে এখন বুক আমি ৰেফাৰ কৰিছিলোঁ, আৰ শৰ্মা মেথছৰ 10ৰ। তো সেইখন তোমালোকে 10ৰখিনি ফ'ল' কৰিবা আৰু বহুতে কৰিছোঁ ফ'ল'। তাৰপৰা আমাৰ যোৱা বছৰৰ যিটো পৰীক্ষা হৈ গৈছে 2024 চন মেট্ৰিক পৰীক্ষা, তাত বহুত কুৱেশ্যন আৰ শৰ্মাৰ পৰা আহিছে। চ' এইবাৰো আমি কৰিব নোৱাৰোঁ যে তাৰ পৰা আহিব, কিন্তু সম্ভাৱনা তাৰ পৰা আছে, কিয়নো সেবাৰ যিখন চেম্পুল পেপাৰ দিছে তাৰ প্ৰায়খিনি কুৱেশ্যন আৰ ডি শৰ্মাৰ লগত মিল থকা দেখা গৈছে। আৰু এতিয়া যিখিনি সময়ত 9ত সোমাইছা, চ' প্ৰথমতে হয়তো বহুতে প্ৰব্লেম পাইছা, চবৰ টান লাগিছে ন টপিকখিনি, এইটো টান। এইটো আচলতে নহয়, তোমালোকে টানটো তেতিয়াই ইজি হ'ব যেতিয়া তোমালোকে পঢ়িবা, অলপ ছাবজেক্টটো যেতিয়া ইম্পৰ্টেঞ্চ দিবা, তেতিয়া তোমালোকৰ ইজি হৈ পৰিব। তোমালোকৰ যিখিনি 9টো বহুত ইম্পৰ্টেণ্ট ক্লাছ কেলৈ হয় সেইটো আমি এতিয়া গম পাইছোঁ কেলৈ হয়। তোমালোকে এতিয়া উপলব্ধি নকৰিব পাৰা, তোমালোকৰ কথা আমি এনজয় কৰিছিলোঁ পুৰা 9ৰ বছৰ এনেই কিবা কিবি পালন কৰি 9ৰ বছৰ উৰুৱাই দিছিলোঁ, কিন্তু সেইটো নহয় আচলতে। 9ৰ যোনটো বছৰ এটা বহুত ইম্পৰ্টেণ্ট বছৰ হয়। কিয় কৈছোঁ মই জানানে? 9ৰ বছৰত তোমাৰ যিখিনি তোমালোকে ক্লিয়াৰ কৰিবা, যিখিনি কনচেপ্ট, সেইখিনি তোমাৰ অকল 9, 10 বা মেট্ৰিকৰ কাৰণে নহয়, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, মই ছেকেণ্ড ইয়েৰ কথা নাজানো, ছেকেণ্ড ইয়েৰ কথা নকওঁ, মই ছেকেণ্ড ইয়েৰ এতিয়ালৈকে মেলাও নাই, ইমান বেছি ওপৰলৈ বা বেছি মোৰ ক্ষমতাকৈ জোখত ক'বলৈ নাযাওঁ। মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ মই বৰ্তমানলৈকে যিখিনি পঢ়ি আছোঁ একো কৰা নাই। কিয় জানা? কাৰণ মোৰ 9ৰ বেছখিনি বহুত কম ক্লিয়াৰ হৈ আছে। যিখিনি 9ৰ বেছ তোমালোকে ক্লিয়াৰ কৰিবা, তেতিয়াহ'লে তোমালোকে বহুতখিনি তোমালোকে পাৰিবা। চ' 9ৰ বেছখিনি ক্লিয়াৰ কৰা বহুত গুৰুত্বপূৰ্ণ ক্লাছ এটা নাই। আৰু 9ৰখিনি তোমালোকৰ লিংক 10ৰ লগত আছেই। তোমালোকে নাভাবিবা যে তোমালোকে যদি দুদিন কিতাপখন মেলি দিছা 10ৰ, দেখোন লিংকেই নাই, একো নাই, হ'ব 10ৰ পৰা পঢ়িম, মেট্ৰিকৰ পৰা পঢ়িম, মেট্ৰিকলৈ পঢ়িম, সেইটো নহয়। তোমালোকে যেতিয়া 9ৰ পৰা এটা টাইম টেবুল ফ'ল' কৰিবা, সেইটো টাইম টেবুল এটা চিৰিয়েলি টাইম টেবুল ফ'ল' কৰিলে তোমালোকে সেই 10ত সেইকে টাইম টেবুল ফ'ল' কৰিব পাৰিবা। চ' তোমালোকে বহুতে পৰীক্ষাগত পঢ়িম তেনেকৈ ভাবি নাথাকিবা, সেইটো এটা ডাঙৰ ভুল। আমাৰ ল'ৰা ছোৱালীবোৰ কি কৰে, আনকি ময়ো কৰোঁ, মানে কি হয় পৰীক্ষাগত পঢ়িম আৰু হ'ব আগতে এনেই পঢ়ি গুচি যায় টাইমখিনি, পৰীক্ষাগত পঢ়িবলৈ থৈ দিয়া। কিন্তু ময়ো থওঁ, তোমালোকে বহুতে থোৱা মই জানো, কিন্তু তেনেকুৱাকৈ থ'লে বহুত তোমালোকৰ প্ৰব্লেম গম পাবা। যেতিয়া পৰীক্ষা আগত হ'ব ন, তেতিয়া কি হয় তোমালোকে মুখস্থ কৰিবা, বহুত পঢ়িবা, সেইটো মোৰ বিশ্বাস আছে, ময়ো পঢ়োঁ, বহুত পঢ়োঁ, কিন্তু পৰীক্ষা হ'লেতো কি পাহৰি থাকিব চব, এটা মনতো নাহে। আধা কৰিম নহয়, তোমাৰ মানে ডিফাৰেঞ্চটো লিখিবলৈ আহিলে এটা ডিফাৰেঞ্চ লিখিম, তোমাৰ প্ৰথম মনত থাকিব, তোমালোকে পেপাৰখন চালা মনত আছে এইকেইটা ডিফাৰেঞ্চ আহিব, কিন্তু যেতিয়া তোমালোকে কৰিবলৈ ল'বা পাহৰি থাকিবা তোমালোকৰ। সেইটো হয় নাই বাৰু, তোমালোকে ক'বাচোন। চ' এইখিনি টাইম তোমালোকৰ এটা বহুত ইম্পৰ্টেণ্ট হয়। আৰু যিখিনি বেছ ক্লিয়াৰ কৰিব লাগিব, তোমাৰ চিলেবাছ কমপ্লিট কৰিব লাগিব, কাৰণ তোমালোকে এতিয়া 9ৰ যোনটো ক্লাছ সেইটোৰ লগত তোমাৰ আগৰ ক্লাছৰ লিংক নাই। তুমি এতিয়া ক্লাছ 1ৰ পৰা ধৰি লৈছোঁ, মই ক্লাছ 1ৰ পৰা তুমি 8লৈকে যিখিনি আছে তাতকৈ বহুত বেলেগকৈ পঢ়িব লাগিব, তুমি কথাখিনি বেলেগকৈ চাব লাগিব, বস্তুখিনি তেতিয়াহে গম পাবা। আৰু 9ৰ বছৰটো বহুত ভালো বেয়াও, সেইখিনি বহুত পইণ্ট তোমালোকে আমি ফেচ কৰি আহিছোঁ, তোমালোকেও ফেচ কৰিবা। যিহেতু
9ত পাইছে আৰু বহুতে নক'বা যে অহা বছৰ পঢ়িম মেট্ৰিকৰ পৰা পঢ়িম বা পৰীক্ষাত পঢ়িম তোমালোকে ভাবি নাথাকিবা এইটো এটা ডাঙৰ ভুল আচলতে আৰু কি হয় 9ত অলপমান বস্তুখিনি অলপমান নপঢ়িব লাগে হয় নাই বাৰু তোমালোকৰ এতিয়া লাগিছে চাগে ইমান বেছি নাই এইবোৰ পঢ়িলেও হয় পাৰবই তেনেকুৱা লাগে কিন্তু নহয় তোমালোকে যেতিয়া অলপ গভীৰভাৱে পঢ়িবা তেতিয়াহে গম পাবা সেই বস্তুখিনি কিমান ইম্পৰ্টেঞ্চ তোমালোকে হয় তেনেকুৱা কিতাপখিনি চাবা কেতিয়াবা যদি তোমাৰ ওচৰত দাদা ভাইটি আছে বা দাদা যদি আছে ওচৰত দাদা বা যদি কোনোবা আছে তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰী চায়েন্সৰ কিতাপখন মেৰি পেলাই চাবা তেতিয়া গম পাব যে 9ৰ কনচেপ্ট কিমান ইম্পৰ্টেণ্ট আৰু এটা কথা ক'ম তোমালোক কিছুমান বহুত চোকা ষ্টুডেণ্ট বহুত এটা মেধা ছাত্ৰ বুলি কয় যে তোমালোকৰ বহুত মেধা ছাত্ৰ আছে বুলি লৈছোঁ তোমালোকে এটা মেধা ছাত্ৰ এজনী তুমি 8লৈকে পাৰ্চেণ্টেজ তোমাৰ 90+ আছে তোমালোকৰ কিন্তু তোমালোকে 9ত সেই একেটা লেভেলত পঢ়িলে নহ'ব সেইটো মই কৰি আহিছোঁ কাৰণে মই তোমালোকক ক'ব পাৰিছোঁ মোৰ মানে এটা টাইম কি হৈ গৈছিলে মই 7ত যিটো লেভেলত পঢ়িছিলোঁ 8তো একে লেভেলতে পঢ়িছিলোঁ 8ত ধৰি লৈছোঁ 3 ঘণ্টা পঢ়োঁ মই 5টা লৈছোঁ 5টা পৰা 6টা 6টা পৰা 7টা 7টা পৰা 8টা 3 ঘণ্টা 4 ঘণ্টা পঢ়োঁ খুব বেছি 3 ঘণ্টা 4 ঘণ্টা পঢ়োঁ নহয় 9ত 3 ঘণ্টাই পঢ়িলোঁ 4 ঘণ্টা পঢ়িলোঁ 10ৰো আধা আধি 3 ঘণ্টাই পঢ়িলোঁ মই আধা মাহ প্ৰায় কোনো 1.5 মাহতকৈ বেছি মই 3 ঘণ্টাই পঢ়িলোঁ 3 ঘণ্টা 4 ঘণ্টা পঢ়িলোঁ কিন্তু সেইটো হ'ব তোমালোকে বহুতে কয় তুমি 3 ঘণ্টা পঢ়িলেও বহুত যদি ভালকৈ পঢ়া কিন্তু 3 ঘণ্টাত এইটো পঢ়িলে আমি চাব লাগিব 3 ঘণ্টা তুমি কিমান ল'ব পাৰিছা কিতাপখনৰ পৰা তুমি ভালকৈ পঢ়িলেও নহ'ব এতিয়া বহুতে কয় তুমি দৰকাৰ 3 ঘণ্টাই পঢ়া কিন্তু পঢ়াটো ভালকৈ পঢ়িব লাগে কিন্তু সেইটো নহ'ব নহয় তুমি চাব লাগিব 3 ঘণ্টা তুমি কিতাপখনৰ পৰা কিমান লৈছা সেইটো তোমাৰ বেছি ইম্পৰ্টেণ্ট আৰু তোমালোকে সেইখিনি কথা মই কৈছোঁ তোমালোকে 8ত যদি 3 ঘণ্টা পঢ়িবা 4 ঘণ্টা পঢ়িছিলা বা 8ত তুমি ভাল ষ্টুডেণ্ট হ'লেও তোমাৰ 9ত পঢ়া টাইমটো পঢ়াব লাগিবই কাৰণ 9ৰ কনচেপ্টখিনি বহুত ওপৰত মানে তোমাৰ অলপ হাৰ্ড কনচেপ্ট আৰু 9ৰ কনচেপ্টখিনি 11ত বহুত ইম্পৰ্টেণ্ট 11ৰ 9ৰ কনচেপ্টখিনি বহুত ইম্পৰ্টেণ্ট সেইখিনি চাবা আৰু যিখিনি আছা এডভান্স লৈছা তোমালোকেও ভালকৈ পঢ়িবা কাৰণ এডভান্সখিনি অলপমান 9ত অলপমান টান আছে 10ত বাৰু 9লৈকে বহুত ইজিয়ে হয় তো এডভান্সত মাৰ্কছ কৰিব গ'লে ভাল তোমাৰ কাৰণ গোটেইকেইটা মাৰ্কছ দিয়ে চ' আৰু সেইটো কাৰণে বহুতে সুধি আছে কেনেকৈ পঢ়িম কি পঢ়িম এডভান্সৰ আমাৰ অলৰেডি কোৰ্চ ষ্টাৰ্ট হৈ গৈছে বাৰু এটা বুজা আছে আমাৰ বায়ে যোনজন আছে বাজনে বুজাইছে তোমালোকক চিনি পোৱাই তোমালোকৰ পৰা জ্যোতিকা শইকীয়া বাই তোমালোকক বুজাইছিল ঘাটাংক আৰম্ভ কৰিছিল হয়তো আৰু বহুতে সুধি আছে MCQ লাগে তোমালোকক বহুতে কৈছা MCQ আমি তোমালোকৰ পৰা প্ৰভাইড কৰিছোঁ টেষ্টত যিখিনি আমাৰ টেষ্ট হৈ গৈছে MCQ টেষ্ট হৈ গৈছে তাত MCQখিনি দিছোঁ কিন্তু তোমালোকক এনেই ডাইৰেক্টলি MCQ কাৰণে তোমালোকৰ বেষ্ট কিতাপ হৈছে তোমালোকৰ যোনখন NCERT বুক তোমালোকৰ যোনখন কিতাপ আছে সেইখনৰ পৰা তোমালোকে যেতিয়া খৰচি মাৰি পঢ়িবা তোমালোকে তেতিয়া লং কোৰ্চৰ কাৰণেও পঢ়া হ'ব শ্বৰ্ট কোৰ্চৰ কাৰণেও পঢ়া হ'ব সেইটো কাৰণে তোমালোকে MCQ কিতাপ নিকিনিবা বা কিতাপ যে কিনিবলৈ বাদ দি দিয়া তোমালোকে অকল তোমালোকে নিজৰ যিখন কিতাপ স্কুলৰ পৰা দিছে সেই কিতাপখন খৰচি মাৰি পঢ়া ভালকৈ পঢ়া সেইখনৰ এটা MCQ তাৰপৰা উলিওৱা তো সেইখিনি তোমালোকৰ কাৰণে বহুত তাকে উল্টা পুল্টা দিব পাৰে তোমাক আৰু ৰাস্তাটো কোনফালে বেলেগ ৰাস্তা বুলি ক'ব পাৰে কিন্তু গৈছেতো মই তোমাক এটা উদাহৰণ দি দিছোঁ তোমালোকে 3টা ৰাস্তা আছে হা 3টা ৰাস্তা আছে আৰু 3টা ৰাস্তাই গৈ পেলাই তোমালোকে এখন দোকানত লগ হৈছে বা এখন শ্বপিং মলত লগ হৈছেগৈ এতিয়া তোমালোকক সুধিলে তোমালোকে সেই শ্বপিং মলটো কেনেকৈ যাব পাৰি তোমালোকক সুধিলে তোমালোকে ভাবিছা মাজৰ ৰাস্তাটোদি গ'লে সেই শ্বপিং মলটো পায় কাৰণ কেলে তোমালোকে মাজৰ ৰাস্তাত অহা যোৱা কৰি থাকা আৰু সেই ৰাস্তাটো চমু হয় বাকীটা পকাই আছে সেইটো একদম চিধা ৰাস্তা হয় নাই তোমালোকে ভাবিলা সেইটো ৰাস্তাই গ'লে আমাৰ চমু হয় তোমাৰ সেইফালে যাবলৈ চাবা তোমালোকে কিন্তু সেইফালে তোমালোকে গৈ আছে শ্বপিং মলটো নোলায় কেলে কাৰণ তোমালোকৰ জেগা এইটোৱে খুজিছে তোমালোকৰ সেই দোকানখন বা সেই বস্তুটো ক'ত যাবলৈ খুজিছে কিন্তু তাৰ ৰাস্তাটো কোনফালে খুজিছে তাৰ ইটো ৰাস্তাতে খুজিছে তোমালোকে ভাবিছা মাজৰ ৰাস্তাটো যাব লাগিব কিন্তু সেইটো নহয় কিন্তু গৈ পেলাই তোমালোকৰ লাষ্টত গৈ পেলাই সেই একেটা জেগাতে ওলাবগৈ কিন্তু কুৱেশ্যনটো বা সেই ৰাস্তাটো বেলেগ তোমালোকে সেইটো ধৰণে তোমালোকে বুজিবা বা বুজি নাই পোৱা যদিও মইতো ক'ম তোমালোকে সোধা তোমালোকৰ যোনটো কি বুলি ক'ম তোমালোকক সোধা যোনটো তোমালোকৰ কি কৈ দে আফৰিব নালাগে সোধা যোনটো কি মনক সোধা নেকি সোধা যোনটো এইটো কি টাইপটোৰ শাৰীটো কি বুলি কয় সোধা টাইপটো বেলেগ বেলেগ হ'ব পাৰে কি আহিছে তোমালোকৰ সোধাৰ টাইপটো বেলেগ হ'ব পাৰে কিন্তু আনচাৰটো একেই তোমাৰ টাইপটো বেলেগ হ'লেও তোমাৰ আনচাৰটো একে ওলাব সেইটো কাৰণে তোমালোকে হেৰি কৰিব লাগিব তোমালোকে পঢ়িব লাগিব আৰু সেই ৰাস্তাকেইটা চিনাকি হ'বলৈ কি ক'ব লাগিব তোমালোকে আগৰ সেই ৰাস্তাকেইটা এবাৰ ঘূৰিব লাগিব বা চিনাকি হ'ব লাগিব সেইটো কাৰণে তোমালোকে প্ৰিভিয়াছ ইয়াৰ যিখিনি কুৱেশ্যন যোৱা বছৰ হৈ যোৱা যিখিনি কুৱেশ্যন বা আমি যিখিনি আমাৰ ইউটিউবত আপলোড কৰিছোঁ তাৰ MCQ কুৱেশ্যন তোমালোকে চাব লাগিব সেইখিনি প্ৰেক্টিছ কৰিব লাগিব এইটো নহয় যে মই MCQ কাৰণে প্ৰেক্টিছ কৰিব নালাগে তোমালোকে OMRটো প্ৰেক্টিছ কৰিবা যিখিনি মেট্ৰিক দিবা অহা বছৰতে মই সেইখিনি কৈ আছোঁ তোমালোকে OMR প্ৰেক্টিছ কৰাটো বহুত গুৰুত্বপূৰ্ণ এটা কথা কাৰণ OMRটো যদি তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিব নোৱাৰা এনেকুৱা ষ্টুডেণ্ট আছে তোমালোকৰ OMRখন আগৰ 10 মিনিটৰ আগতো কৰি চেছ কৰি দিব পাৰে তেওঁ
আৰু কিছুমানে 25 মিনিট লাগেও চেষ্টা কৰিব নোৱাৰে 25 মিনিট 50 মিনিট দিয়ে OMR কাৰণে এনেকুৱা ষ্টুডেণ্ট আছে যিয়ে OMR খন 1.5 ঘণ্টাতে কৰি চেছ কৰিব নোৱাৰে আৰু এনেকুৱা ষ্টুডেণ্ট আছে যিয়ে OMR খন লাষ্টৰ 20 মিনিটতে কৰি কমপ্লিট কৰি দিব পাৰে মই এনেকুৱাই দেখিছোঁ মই এনেকুৱা ষ্টুডেণ্ট দেখিছোঁ মোৰ ওচৰতে আছে মই যেতিয়া মেট্ৰিক দিছিলোঁ মোৰ ওচৰতে এটা ষ্টুডেণ্ট বহি আছে আমি OMR কৰি চেছ কৰিলোঁ আমি 1 ঘণ্টাত OMR কৰি কমপ্লিট কৰিলোঁ সি 1 ঘণ্টাত বেলেগ কুৱেশ্যন যিখন এখন দুখন কুৱেশ্যন এখন OMR চিটখন দিয়ে এখনৰ বেলেগত লিখিব লাগে সি লং কুৱেশ্যনখিনি কৰি আছে পুৰা সি 1 ঘণ্টা পাৰ হৈ গ'ল 10 মিনিট হ'ল সি লং কুৱেশ্যন কৰি আছে তো মই তাক কৈছোঁ তই OMR নকৰ নিজে তোৰ ইমান সময় আছে তই OMR নকৰ নি কিন্তু সি 20 মিনিটৰ আগতে OMR কৰি তাৰ ফিনিছ চ' সেইটো স্কিল তোমালোকে নিজে গোটাব লাগিব তোমালোকে OMR কেনেকৈ ফিল কৰিব পাৰা সেইটো আমি বা কৈ দিব পাৰোঁ যে ৰাউণ্ডটো কৰি ল'বা তেনেকৈ কৰিবা এনেকৈ কৰিবা চবেই ক'ব বহুতে এনেকৈ কৰিবা তেনেকৈ কৰিবা কিন্তু তোমালোকৰ নিজেই সেইটো বিচাৰা তুমি কেনেকৈ কৰি তোমাৰ পটককৈ সোনকালে হ'ব সেইটো ৱেটো তোমালোকে নিজে বিচাৰিব লাগিব আৰু তোমালোকে এটা প্ৰেক্টিছ কৰা যিখিনি মেথছ আছে যিখিনি তোমাৰ এক্সাম্পল আছে এক্সাম্পলখিনি বহুত ইম্পৰ্টেণ্ট সেইখিনি তোমালোকে প্ৰেক্টিছ কৰা আৰু মেথছটো ক্লাছ অভিভাৱকে কৰি আছে আমাৰ সকলোৱে ক্লাছ আহি আছে বা সায়েন্সৰ আৰম্ভ হৈ গৈছে এটা 10ৰ যিখিনি কথা কৈছোঁ 10ৰ তোমালোকৰ মেথছৰ কোৰ্চ আৰম্ভ হৈছে 9ৰ এতিয়ালৈকে হোৱা নাই আমি সঁচা কথা ক'বলৈ গ'লে 9তকৈ 10ৰ ইম্পৰ্টেঞ্চ বেছি দিছোঁ 9ত কিন্তু তোমালোকৰ নিদিয়াকৈ থকা নাই কিন্তু 9তকৈ 10ৰ ইম্পৰ্টেঞ্চ বেছি দিছোঁ আৰু লাষ্ট এটা ভিডিঅ' আপলোড কৰা হৈছিলে দ্য এডভেঞ্চাৰ্ছ অফ ট'ট'ৰ তো সেইটো এটা তোমালোকৰ এটা ইম্পৰ্টেণ্ট PPT যিখন তোমালোকে আপলোড কৰা আছে ইউটিউবত সেই ভিডিঅ'টো তোমালোকে চাবা যোনে চোৱা নাই সেইটো এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয় কাৰণ তাৰপৰা চালে আমি ভাবোঁ আৰু বেলেগ তোমালোকে MCQ চাব নালাগে যিখিনি MCQ কুৱেশ্যন তাৰপৰা আহে আমি চব তাত মানে অন্তৰ্ভুক্ত কৰা আছে তোমালোকে চাবা আৰু ভালে থাকা ধুনীয়াকৈ পঢ়া শুনা কৰি থাকা কিবা যদি অসুবিধা হয় বহুতে সুধি আছা বাৰু আমি যিমান পাৰোঁ সহায় কৰিব চেষ্টা কৰিম আৰু বহুতে সুধি আছে পেটাৰ্ণটো আছে নি কিবা হৈছে নি আমুক তামুক সুধি আছা কিবা হ'লে আমি তোমালোকক ইনফৰ্ম কৰিমেই জনামেই আৰু ভালে থাকা আনকলে যিখিনি আমাৰ টেষ্ট পাতিম জাকত ব্যস্ত তোমালোকে দি থাকা আৰু আশা কৰোঁ তোমালোকৰ ভাল হওক আগন্তুক পৰীক্ষাখিনি ভাল হওক ধন্যবাদ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই